যথেষ্ট ভাল পৰিৱেশ, মুখে মুখে হাঁহি, ভাল ফলাফল বিজেপি দলে আমি দেখাব পাৰিছোঁ। যিহেতু গাঁৱে ভূঞে ৱাৰ্ডে ৱাৰ্ডে বিজেপি দলে কাম কৰি গৈছে আৰু ৰাইজে আমাকে বিচাৰিছিলে। সেইকাৰণে আজি ফলাফলত আপোনালোকে দেখা পাইছে খুব সুন্দৰভাৱে আমাৰ প্ৰাৰ্থীসকল জয়লাভ কৰিছে। আৰু আমি এইটো দিশত যদি আমি গৈ থাকোঁ তেতিয়া আমাৰ 4খনে জিলা পৰিষদ আৰু এতিয়ালৈকে প্ৰায় আমি আঞ্চলিক পঞ্চায়তখিনি আমি জিকিছোঁ, ৱাৰ্ডখিনি জিকিছোঁ। যথেষ্ট ভাল ফলাফল হৈছে দেখা গৈছে। হ'ব বিচাৰে, কিন্তু যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনতো যদি আপুনি চাই, যোৱাবাৰ আমগুৰি সমষ্টি আছিলে, আমাৰ গৌৰীসাগৰ ব্লকটো সম্পূৰ্ণ শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল। আমি যোৱাবাৰো ভাল ফলাফল দেখাব পাৰিছিলোঁ যেতিয়া আমি আমগুৰি সমষ্টিত আছিলোঁ। আৰু এইবাৰো যেতিয়া আমি সকলো শিৱসাগৰত সোমালোঁ আৰু সকলো আমি বিজেপি দলৰ হৈ কাম কৰিলোঁ, আমি সকলো যদি মিলি পেলাই কৰিলোঁ তেতিয়া আৰু ভাল ফলাফল কৰিব ফলাফল দিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে মই ভাবোঁ কি এইটো ৰাইজৰ কামে, ৰাইজে বিচাৰিছে আৰু বিৰোধী প্ৰাৰ্থীয়ে কিন্তু ৰাইজৰ কাষ চাপা নাই। তেওঁলোক চেঙা, বৰপেটা, ধুবুৰী, এতিয়া দেখিছোঁ ফটো এখন নগাঁৱত আছে, সেইবিলাক জেগাতে ব্যস্ত হৈ আছে। কিন্তু আমি ইয়াত শিৱসাগৰ ৰাইজৰ সুখে দুখে সময়ে সময়ে বৰষুণ হওক, হেৰি হওক, বুথে বুথে গৈ, ৱাৰ্ডে ৱাৰ্ডে গৈ আমি প্ৰচাৰ কৰিছিলোঁ। ৰাইজৰ আমাৰ কথাখিনি কৈছিলোঁ, মুখ্যমন্ত্ৰী মহোদয় কি কি কাম কৰিছিলে কৈছিলোঁ। আমাৰ জিলা সভাপতি বিতুপন ৰায়দঙিয়ে যিখিনি আমাক নিৰ্দেশ দিছিলে সেইখিনি কাম কৰিছিলোঁ। আৰু সেই ফলাফলে, সেই কষ্টই আমাৰ প্ৰত্যেক কৰ্মী, তৃণমূল পৰ্যায়ত যিসকল কাৰ্যকৰ্তা আছে, সকলো কষ্টৰে আজি এই ৰিজাল্টটো আমি দেখিবলৈ সক্ষম হৈছোঁ। আৰম্ভণিতে মই এটা কথা আপোনালোকৰ চেনেলেদি জনাব বিচাৰিম যে যি আশা আৰু আকাংক্ষাৰে শিৱসাগৰবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত আৰু প্ৰক্ষোভিত প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰিছে, সেই আশীৰ্বাদক, সেই আশা আকাংক্ষাক আমি সন্মান জনাই আগন্তুক দিনত জনপ্ৰতিনিধিসকলে শাসন আৰু শোষণৰ যি পৰম্পৰা চলাই আছিল, সেই শাসন আৰু শোষণৰ পৰম্পৰা চিৰদিনৰ কাৰণে নাইকিয়া কৰি আগন্তুক দিনত জনতাক সেৱাৰ মানসিকতাৰে কাম কৰিব আমাৰ জনপ্ৰতিনিধিসকলে। সেই নিশ্চয়তা আমি শিৱসাগৰবাসী ৰাইজক দিছোঁ। আৰু লগতে এইটো কথা ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই অসমতে যি উন্নয়নৰ নিজৰা বোৱাই দিছে, সেই নিজৰাৰ ধাৰা যাতে আমাৰ শিৱসাগৰ জিলাৰ সকলো গাঁৱে চুকে কোণে ৱাৰ্ডে ৱাৰ্ডে বৈ যায়, সেই ব্যৱস্থা আমাৰ আগন্তুক জনপ্ৰতিনিধিসকলে কৰিব, জনতাক সেৱা আগবঢ়াব। আৰু আমি নিশ্চিত এই জনতাৰ সেই আশা আকাংক্ষা লৈ আমাৰ যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈছে, তেখেতলোকে জনতাৰ সদায় হিতৰ কাৰণেই কেৱল সেৱাৰ মানসিকতাৰে কাম কৰিব। শিৱসাগৰ বিধায়কজনক 26ত শিৱসাগৰবাসী ৰাইজে শিৱসাগৰ জিলাৰ পৰা উৎখাতকাৰী পঠিয়াব, তাৰে এয়া হৈছে আগজাননী। কাৰণ আমাৰ মেট্ৰিকৰ আগত প্ৰি টেষ্ট হয় নহয়, এইটো তেখেতৰ কাৰণে প্ৰি টেষ্ট। তেখেতে টালি টোপোলা বান্ধি সাজি হওক। শিৱসাগৰবাসী ৰাইজে আপোনাক যিধৰণে বিধায়ক বনাইছিল 26ৰ নিৰ্বাচনত, সেইধৰণে ইয়াৰ পৰা আপোনাক বাহিৰ কৰি পঠিয়াব। কাৰণ তেখেতৰ যিটো মানসিকতা, এজন বিধায়কৰ যিমান সন্মানজনীয় ব্যক্তিত্ব থাকিব লাগে, সন্মানজনক অৱস্থান ল'ব লাগে, তাৰ পৰিৱৰ্তে দেখা গ'ল তেখেতে অতি নিম্ন মানসিকতাৰ পৰিচয় দিছে। প্ৰথমেই শিৱসাগৰবাসী ভোটাৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানক সঁহাৰি জনাই এইবাৰ ভোটাৰ ৰাইজে আমাৰ আটাইকেইটা পঞ্চায়ততে 27টা পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে। বিশেষভাৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলো যথেষ্ট গুৰুত্ব সহকাৰে এইবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে, ৰাইজৰ ওচৰলৈকে গৈছিলে। প্ৰাৰ্থীসকলেও পৰ্যমানে প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে। ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ, তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে। যিহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে। গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে। আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয়, যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয়,
গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয় তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয়। এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে, ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে, আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ। সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ, লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল। দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে। প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী, বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী, কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে। মূল কথাটো হ'ল শিৱসাগৰ মানুহে খুব ভদ্ৰতাৰে ভদ্ৰ মানুহ এজনক বিচাৰে। এইটো আপোনালোক সকলোৱে জানে যে তেওঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেধৰণে কথা কয়, অফিচাৰজনক কেনেকৈ ধৰণে কথা কয়, কিমান অসভ্যালি গালি গালাজ পৰে, সেইখিনি কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক আগতে চিনি পোৱা নাছিলে। এই 4.5 বৰ্ষত তেওঁক ভালদৰে চিনি পালে। সেইকাৰণে আৰু তেওঁ নিজৰ বক্তব্যৰ পৰা কিছুমান কথা তেওঁ কৈছে যে তেওঁক শিৱসাগৰ ৰাইজে কাম কৰিবলৈ জিকোৱা নাছিলে, জেলৰ পৰা উলিয়াবলৈহে জিকাইছিলে, এই কথাখিনিও আছে। গতিকে তাৰ বিকল্প হিচাপে ৰাইজে এইবাৰ এই পুতক তুলিছে।